Welcome, this is Minu Chaudhary for Channel NE24. Barak Valley Development Minister Kaushik Roy visited the site of the collapsed bridge over the Harang River in the Bhangapar area, which had fallen along with two dumpers, disrupting local transport. The administration arranged boats for crossing and security forces, including CRPF, were deployed. The army also assisted in ferrying people. Roy ordered immediate construction of an alternative road and a temporary bamboo bridge for public convenience. A magisterial-level inquiry has been launched to investigate the cause of the collapse with promises of strict action against those responsible. The Chief Minister approved 25 crore for road repair. Locals also raised concerns about overloaded vehicles, to which Minister assured action. For more news and updates, subscribe our channel NE24 YouTube and support us by following the Facebook page. রাতি 2:30 বজাতে ব্রিজখন এই দলংখন ভাঙিছিল। এই ভাঙার কারণে যোৱাকালি প্ৰশাসনৰ ফালৰ পৰা এই অল্টাৰনেটিভ ৰাস্তা আমি কেনেকৈ কৰিব পাৰোঁ, অল্টাৰনেটিভ আমি ব্যৱস্থা কেনেকৈ কৰিব পাৰোঁ যাতে ৰাইজৰ কোনো অসুবিধা নহয়, সেইকাৰণে ব্যৱস্থা আৰম্ভ হৈছিল। যোৱাকালি আমাৰ জিলা আয়ুক্ত, আমাৰ পুলিচ সুপাৰ, PWD, NHDCL ইয়াতে আহি ইয়াতে পৰ্যবেক্ষণ কৰি যোৱাৰ পিছতে কালি 3টা বজাতে জিলা আয়ুক্ত গৰাকী কাৰ্যালয়ত এটা সভা হয় আৰু সেই সভাতে এটা কমিটি, এটা মেজিষ্ট্ৰিয়েল ইনকুৱাৰী এটা দিয়া হৈছে যে কেনেকৈ ব্ৰিজটো ভাঙিছে, ইঞ্জিনিয়াৰিং ডিফেক্ট আছিলে, আমাৰ এনফৰ্চমেণ্টৰ কি গাফলতি আছিলে, পুলিচৰ কি যাতে এটা কৰিব ভালকৈ ইনকুৱাৰী হ'ব পাৰে, সেইকাৰণে এটা মেজিষ্ট্ৰেট পৰ্যায়ৰ এটা ইনকুৱাৰী দিয়া হৈছে। অহা 7 দিনৰ ভিতৰতে ৰিপৰ্টটো তেওঁলোকে জিলা আয়ুক্তগৰাকীৰ তাতে জমা দিব আৰু লগে লগে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ব্ৰিজৰ কাৰণে আমাৰ 2 কোটি টাকা নতুন এটা অল্টাৰনেটিভ ৰাস্তা যিটো আছে, অল্টাৰনেটিভ ৰাস্তা সেইটোৰ কাৰণে 2 কোটি টাকা মঞ্জুৰ কৰিছিল।